গৌৰীপুৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই আহিল শ শ ভোটাৰ এগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত ৰায়পুৰ গাঁও পঞ্চায়ত সদস্য কাউন্সিলৰ পদৰ AIDF দলৰ মনোনীত প্ৰাৰ্থী পাকিজা সুলতানাৰ নিৰ্বাচনী প্ৰচাৰত বৃহৎ বাইক ৰেলী উচ্চ শিক্ষিত প্ৰাৰ্থীগৰাকীয়ে প্ৰতিজন ভোটাৰক আকচাপি ভোট ভিক্ষা খুজি নিৰ্বাচনী প্ৰচাৰ চলাইছে আজি স্বতঃস্ফূৰ্তভাৱে প্ৰায় ৩০০ অধিক বাইক লৈ ওলাই নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থীগৰাকী ৰায়পুৰ গাঁও পঞ্চায়তৰ এই প্ৰাৰ্থীগৰাকী সকলো ভোটাৰে আকলি লৈছে এই বেলি পাকিজা সুলতানাই বৃহৎ পৰিমাণৰ ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে গৌৰীপুৰৰ পৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মোৰ নাম পাকিজা সুলতানা মই AIUDF দলৰ মনোনীত প্ৰাৰ্থী ভোটাৰসকলক কি আহ্বান জনাব আৰু পৰ্যন্ত আপোনালোকৰ সবাৰে অনুৰোধ ৰল আপোনালোকৰ মহামূল্যৱান ভোট দি জয়যুক্ত কৰক কোন পঞ্চায়তৰ পৰা খেলিছে ৰায়পুৰ পঞ্চায়ত প্ৰচাৰ কেনেকুৱা চলিছে ভালে চলি আছে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে ভালে পাইছোঁ কি আশা কৰে জিকিবই হয় নমস্কাৰ মোৰ নাম ৰফিক আলী মই ৰায়পুৰ আঞ্চলিক পঞ্চায়তৰ AIUDF দলৰ আঞ্চলিক সভাপতি যে বাইক ৰেলী ৰাইজৰ সঁহাৰি কেনেকুৱা ৰাইজৰ সঁহাৰি বহুত বেছি আছে বহুত ভাল আছে আমি ইনশাল্লাহ জিকিমে পাকিজা সুলতানা জিকিবই হ্যাঁ রাইজে 100% সহাৰি দি আছে লগ দি আছে বহুত সহায় কৰি আছে ৰাইজৰ হতভোটৰ ওলাই আহিছে মই নিজে বগে কৈ আমি যেটো ভাবিছি যে আমি আজি মানে হৰুকৈ ৰেলী কৰিম 50ৰ পৰা 60খন বাইক হলে হৈ যাব আমি এতিয়া চাই আছো যে 70ৰ পৰা 80খন বাইক আহি গৈছে অলৰেডি কিন্তু আমি ইমানখন ফেলাকে আনিব পৰা নাই আমি হিসাব কৰি ফেলাক আনিছিলো ফেলাক আৰু বহুত কেইখন বাইকত ফেলাক লগাব পৰা নাই আমি ৰাইজক কি আহ্বান জনাব ৰাইজক মই আহ্বান এটোই জানাও যে পাকিজা সুলতানা আমাৰ ৰায়পুৰ আঞ্চলিকৰ পৰা সদস্য পদত থিয় হৈছে আপোনালোকৰ মহামূল্যৱান ভোট দি আগামী 7 তাৰিখে জয়যুক্ত কৰিব বুলি আশা ৰাখো আৰু আগন্তুক দিনক আমাৰ পাকিজা সুলতানা আপোনালোকৰ যে যিমান ডেভেলপ ৰাস্তা ঘাট লৈ কিবা পাৰ্সোনাল সমস্যা থাকে সব সমাধান কৰিব বুলি মই আশা ৰাখো আমিও পাকিজা সুলতানাক মই আঞ্চলিক প্ৰেসিডেন্ট হিচাপে এতিয়াৰ পৰা সাথ দি আছো আগন্তুক দিনকো মই সাথ দিম আমাৰ MLA বিধায়ক সাহেবৰ সাথ দি আছে যেনেকৈ আমাৰ যেটো দল আছে মই ৰাইজক এটি ক'ব বিচাৰো আমাৰ দলৰ কোনোবা মানুহ কৰাপশন নাই মানে একো ধাৰণা কৰাপশন নাই আমাৰ বিধায়ক সাহেব যিমান কাম কৰিছে আপোনালোকৰ চকুৰ সন্মুখতে আছে আৰু মই 13ৰ পৰা 18 মোৰ প্ৰেসিডেন্ট আছিল মৰ্টেজ জীবিত মই ইনশাআল্লাহ যথেষ্ট কাম কৰিছো ৰাইজৰ সহাৰি পাইছিলো মই হিন্দু মুছলমান সবাৰে বাউন্ডাৰী ওয়াল কৰি দিছো মন্দিৰৰ বাউন্ডাৰী মছজিদৰ বাউন্ডাৰী সব কিছু কাম কৰি দিছিল ৰাস্তা ঘাট কৰিছো বিশেষভাৱে এতিয়াও আমি কৰি আছো আমি MLA সহায়